দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এন্ধাৰে এন্ধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা বৰমা অ বৰমা কিনো কৰি আছে এই পঞ্জিকাখন অকণমান চাই আছো সৰু ল'ৰাটো যে ঘৰলৈ আহিছোঁ খবৰ এটা ল'ব সময় নাই ন মই ভাবিছো তুমি ইহঁত দুটাৰ লগত ব্যস্ত হৈ আছা সেইকাৰণেহে খবৰ লোৱা নাই হ'ব হ'ব এটা কথা কওকচোন বৰমা আপোনাৰ এই ঘৰখনতে সোমাই থাকি আমনি নালাগেনে আমনি আকৌ কিয় লাগিব মোৰ দেখোন অভ্যাসেই হৈ গৈছে হ'লেও আৰু নহ'লে ব'লক আজি ফুৰিবলৈ যাম লগতে বৌকো লৈ যাম নাযাওঁ দেই যিহে কঁকালৰ বিষ তোমালোক দুইজনে যোৱা শকুন্তলাই তোমাক ভাইৰ দৰে জ্ঞান কৰে তোমাৰ লগত গৈ বেয়া নাপাই দিয়া তেন্তে বিনোদনক এবাৰ কৈ যাওঁ বিনোদন ক'ত সি অফিচলৈ গ'ল ইমান সোনকালে কিবা বোলে কাম আছে একো নহয় দিয়া তাক ময়ে কৈ দিম বাৰু ঠিক আছে দিয়ক বৰমা যোৱা যাওক শকুন্তলা ফুৰি আহিলে মনটো অকণমান ভাল লাগি থাকিব এখেত বা আকৌ ক'ত গ'ল মোক নোকোৱাকৈ অফিচলৈ যোৱা নাইতো হ'বও পাৰে মই ফোন এটা কৰি পাৰ্মিশ্যন লৈ লওঁ তাক এতিয়া ফোন কৰিব নালাগে সি অফিচত ব্যস্ত আছে চাগে আৰু মই হেডকোৱাৰ্টাৰৰ পৰা পাৰ্মিশ্যন লৈ আহিছোঁ হেডকোৱাৰ্টাৰ মানে বৰমা আকৌ মায়ে যাবলৈ পাৰ্মিশ্যন দিছেনে দিছে সেইকাৰণেতো কৈছোঁ তুমি সোনকালে ওলোৱা কিন্তু এখেতক এবাৰ সুধি লোৱাটো ভাল আছিল নেকি বিনোদনক বৰমাই জনাম বুলি কৈছে তুমি কোনো টেনশ্যন ল'ব নালাগে তুমি ৰেডি হোৱা মই তলতে আছোঁ শংকৰে তাৰ সিদ্ধান্তটো এতিয়াও নজনা নাই তাৰমানে আমি ভবাৰ ওলোটাওতো হ'ব পাৰে গতিকে আমি গেম প্লানটো চেঞ্জ কৰি দিম প্ৰিয়ংকা প্ৰিয়ংকা পাপা চাওঁ শুনাচোন গৈছো পাপা প্ৰিয়ংকাৰ বোলে বিয়া গম পাওঁ নে নাই শংকৰৰ লগত নেকি তাই কিন্তু কম ছোৱালী নহয় দেই কিমানৰ লগত লেটি পেটি কৰি ঘূৰি ফুৰিলে শেষত গৈ ভাল ল'ৰাটোকে ফচালে সিও পইচা দেখি ভুল গ'ল চাগে পুনৰ কণী পৰা হাজনীক কোনে এৰি দিব কচোন পইচা পাব কিন্তু মেণ্টেল ছেটিছফেকশ্যন কেতিয়াও নাপায় মই তাইক বাইকৰ পাছফালে লৈ কিমান ফুৰালোঁ বিকিয়েতো এইবোৰ একো গমেই নাপায় সি একচুৱেলি নিজৰ ভনীয়েকক লৈ বিৰাট প্ৰাউড ফিল কৰে কিন্তু আমিহে জানো তাই কি বস্তু একচুৱেলি টকা থকা মানুহ যে সন্মুখত কথা ক'বলৈ কোনেও সাহস নকৰে ঠিকেই পইচা নাথাকাবোৰৰহে বদনাম ইয়াকে কয় অপেন চিক্ৰেট আমি সকলো জানো অথচ একো নাজানো খুৰী কওক উদয়ন বাৰু তোমাৰ লগত আছে নেকি কালিৰে পৰা সি ঘৰত নাই ফোনটোও ছুইচ অফ সিটো মোৰ লগত নাই নাই তেন্তে ক'ত গ'ল বাৰু আপুনি চিন্তা নকৰিব খুৰী সি চাগে কোনোবা ফ্ৰেণ্ডৰ লগতে আছে মই খবৰ এটা কৰি পেলাই আপোনাক জনাম কিবা এটা কৰাচোন মোৰ বৰ চিন্তা নহ'লে তুমি এবাৰ বিচাৰি যাবা নেকি ঠিক আছে হ'ব খুৰী মই খবৰটো লৈ আপোনাক জনাই দিম আপুনি একেবাৰে চিন্তা নকৰিব হ'ব
দিয়া। ঠিক আছে খুৰী। উদয়ন ঘৰত নাই যদি ক'লৈ গ'ল? সিটো আগতে এনেকুৱা কাম কেতিয়াও নকৰে। তেন্তে কালিৰ পৰা সি আছে ক'ত? আৰু তাৰ ফোনটো কিয় ছুইচ অফ? কোৱা বাবা। আমি আচলতে যেনেকৈ ভাবিছিলোঁ কথাবিলাক তেনেকুৱা নহয়। কিয়? শংকৰৰ কথাটো আমি যি ধৰণে পাতিছিলোঁ আগতে সম্পূৰ্ণ বেলেগ। কিয়? বাকীখিনি কি কৰিব লাগে মই কৰিম। সি আমাৰ ঘৰৰ জোৱাই হ'ব বিচাৰিছেতো, যি কৰিব লাগে মই কৰি আছোঁ। বৌ, বিনোদনৰ আচলতে ভাগ্যখন খুব ভাল যে সি তোমাক পত্নী ৰূপে পাইছে, কিন্তু সিহে চাগে কোনোবাখিনিত তোমাৰ বাবে উপযুক্ত নহয়। তেনেকৈ নক'বা উৎপল। মোৰ বাবে তেওঁৱেই উপযুক্ত। মইহে চাগে তেখেতৰ পত্নী হোৱাৰ যোগ্য নহয়। মই তাক বেয়া বুলি কোৱা নাই বৌ, তাৰ মনটো খুবেই ভাল, সি আনক সহায় কৰি খুব ভাল পায়, কিন্তু সি তোমাক বুজি নাপালে কিয়? কেতিয়াবা সত্য কথাৰো একো প্ৰমাণ নাথাকে, আৰু অসত্যয়ো বহুত প্ৰমাণ এৰি গুচি যায়, আৰু এইবোৰৰ কাৰণেই এখন সংসাৰত বহুত আউল লাগে। আমাৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই হ'ল। যি হ'ল হ'ল বৌ, এতিয়া তুমি তাক তোমাৰ মৰম আৰু ভালপোৱাৰে বান্ধি ৰাখিব লাগিব, তেতিয়া চাবা সকলোবোৰ ঠিক হৈ যাব। মই তেখেতক নিজতকৈও বেছি ভাল পাওঁ উৎপল, সেইবাবে ভয় লাগে তেওঁ যদি মোৰ ভালপোৱাবোৰ মোহাৰি পেলায়, মই জীয়াই থাকিব পাৰিম জানো? ভালপোৱাৰ ওপৰত বিশ্বাস ৰাখিব, চাবা সময়ত সকলোবোৰ ঠিক হৈ যাব। মইতো ভবাই নাছিলোঁ প্ৰিয়ংকাৰ দেউতাকে যে ইমান সোনকালে মোৰ কথাত মান্তি হ'ব বুলি। প্ৰিয়ংকাৰ ফোনটো অহাতহে মনটো ভাল লাগিছে। এতিয়া অন্ততঃ মই মা দেউতাক অকলে এৰি থৈ যাব নালাগে। কিন্তু বিয়াৰ পিছত যদি মই প্ৰিয়ংকাহঁতৰ ঘৰত ঘৰ জোৱাই হ'ব লগা হয়, তেতিয়া পাপা শুনাচোন, মাজনী কোৱা। মই তুমি কোৱা নিচিনাকৈ শংকৰক ক'লোঁ যে সি এইখন ঘৰৰ জোৱাই হৈ থাকিব নালাগে, মই সেইখন ঘৰত গৈ বোৱাৰী হ'ম। সি তোমাৰ কথা বিশ্বাস কৰিছেতো? অফক'ৰ্ছ পাপা, সি শুনি খুব ভাল পাইছে। কিন্তু সি নাজানে হঠাৎ কিয় তাৰ কথাত মই মান্তি। বেচেৰাটো বৰ সহজ সৰল, সি আমাৰ ষড়যন্ত্ৰৰ বিষয়ে এক বিন্দুও মান পোৱা নাই। এতিয়া সি যেনেদৰে বিচাৰিছে তেনেকৈ কৰিছে, তেতিয়াহে পাছত তাক আমাৰ কথা মতে উঠা বহা কৰাব পাৰিম। কিন্তু সি মোক আৰু এটা কথা কৈছে পাপা। কি কৈছে? তাৰ বোলে বিয়াখন ডাঙৰকৈ পাতিবলৈ মন নাই, কাৰণ বিয়াখনত খৰচ কৰিবলৈ তাৰ সামৰ্থ্যই নাই। কি কিয় খৰচ বহন কৰে? মই তাৰ বিয়াৰ খৰচ বহন কৰিম। ময়ো একজেক্টলি তাক সেইটো কথাই ক'ব বিচাৰিছিলোঁ, কিন্তু সি মান্তি নহ'ল। হয়তো তাৰ আত্মসন্মানত আঘাত হয় নেকি, আৰু সেইকাৰণে সি বিয়াখন লিগেলি কৰাৰ কথা কৈছে। তাৰমানে কোৰ্ট মেৰেজ? এই অঞ্জন বৰবৰুৱাৰ ছোৱালী এনেকৈ বিয়া হ'লে মানুহে কি ক'ব? আফটাৰঅল তুমি মোৰ একমাত্ৰ ছোৱালী। প্লিজ পাপা, না নকৰিবা। তাক বিয়াৰ বাবে পুনৰ মান্তি কৰাবলৈ মোৰ বহুত প্ৰব্লেম হ'ব। কিন্তু মোৰোতো এটা সপোন আছে তোমাৰ বিয়াখনক লৈ। ময়ো বিচাৰোঁ তোমাৰ বিয়াখন এনেদৰে হওক যাতে মানুহে মনত ৰাখে। কিন্তু পাপা, এতিয়া সপোনবোৰতকৈ বেছি ডাঙৰ আমাৰ প্লেনিংটোহে। কিন্তু পাপা চোৱা, মই এডভকেট জয়ৰ লগত অলৰেডি কথা পাতি থৈছোঁ। তেওঁ কাইলৈৰ ভিতৰত কোৰ্টৰ সকলো কাগজ পত্ৰ ৰেডি কৰি থৈ দিব। পাপা প্লিজ, তুমি টেনশ্যন নল'বা, এবাৰ বিয়াখন হৈ যাব দিয়া, তাৰপিছত চাবা তুমি যেনেকৈ বিচাৰিছা তেনেকৈ হৈ থাকিব। বিনোদন আহিছে চাগে, তাক মই কৈ থৈ আহোঁ।
উৎপলৰ লগত যে শকুন্তলাক ফুৰিবলৈ পঠিয়াইছোঁ হেল্ল' মানসী কি খবৰ বহুত দিনৰ পিছত কল কৰিলি তীৰ্থযাত্ৰা আমাৰ সংঘৰ কোন কোন যাব হয় নেকি মই ইহঁতকেইটাৰ লগত আলোচনা কৰি তোক জনাম দে ঠিক আছে হ'ব দে আপুনি আহিলে আজি মই নাথাকা মানে আজি চুপ থাকিবলৈ কৈছো নে কোৱা মই কি ক'ব বিচাৰিছোঁ আপুনি কি হৈছে আপোনাৰ? শান্ত হওকচোন মই আৰু আপোনাক একো নকওঁ মোক ক্ষমা কৰি দিব ঐ ফোনটো বাজি আছে নুঠোৱা গেলে কাৰ ফোনো গাৰ্লফ্ৰেণ্ডৰ ফোনটো উঠা আকৌ ফোন কৰিলে সেই একেখন কেছেটকে বাজিব ক'ত আছা মই মানা কৰাৰ পিছতো মদ খাইছা নেকি এটাতকৈ বেছি চিগাৰেট নাখাবা মই নোৱাৰোঁ এই চব শুনি থাকিব ৰিচিভ নকৰে কিয় নহ'লে বাৰে বাৰে কৰি থাকিব চাইলেণ্ট কৰি থৈ দিওঁ তাতকৈ কাইলৈ কিবা এটা কৈ দিম আৰু বাৰু এতিয়া মেইন কথাটো কওঁ শুন কচোন অহা 20 তাৰিখে মোৰ ভণ্টি কোৰ্ট মেৰিজ দেন ৰাতিলৈ এটা পাৰ্টি হ'ব তহঁত কিন্তু যাব লাগিব বিয়া ঠিক হৈছিলহে ডেটটো ফিক্স হ'ল নেকি যাম তোৰ ভণ্টিৰ বিয়া আৰু আমি নাযাম নে কি ক'ম ওচৰত যাম দেই কিয় নাযাম হেল্ল' শকুন্তলা হেল্ল' শুনিছানে মই হিৰণ্যে কৈছোঁ উদয়নৰ বন্ধু হেল্ল' হেৰি ঔষধটো খাই লওকচোন মই মাজনী তাৰপৰা আহোঁ শংকৰৰ বিয়াৰ নিমন্ত্ৰণটো দি থৈ আহোঁগৈ লগতে তাইৰ খবৰ এটা লোৱা হ'ব জীয়ৰীৰ ঘৰলৈ যাবৰ কাৰণে ইমান উথপ লগাইছা মই আকৌ ভাবিছোঁ আজি দেখোন মানুহজনীৰ গাত তৰণিয়েই নাই এতিয়াহে বুজিলোঁ তৰণি নহ'বলৈ আৰু কি কথাটো আছেগৈ ছোৱালীজনীৰ ঘৰলৈ যাম সুধা মুখখন লৈ যাব নোৱাৰোঁ নহয় আৰু এই বাৰীতে কচু ঢেকীয়া যি পাইছোঁ তাই দুটামান বান্ধি লৈছোঁ বাৰীত কণ বিলাহী আছে যদি দুটামান লৈ ল'বা তাই আকৌ খাই ভাল পায় নহয় পিছে তুমি ইমানবিলাক বস্তু অকলে নিব পাৰিবা জানো নে মই অকণ আগবঢ়াই থৈ নালাগে আপুনি যাব পাছত মোনাটো উঠাই লৈ দেখোন হাউতকৈ পামগৈ বাছখন পোৱালৈকেহে এইকণো নোৱাৰিম নে পাৰিবা তথাপিও তোমাক ইমান কষ্ট দিবলৈ বেয়া লাগে নহয় হ'ব আপুনি নিজৰ গাটোকে পোনাই লওক মই শংকৰক পঠাই বিমলা বাইদেউলৈ খবৰটো দিয়াইছোঁ তেখেত আহি আপোনাক চাহ পানীকণ বনাই দিবহি মই ভাতখিনি ৰান্ধিয়ে থৈছোঁ আপুনি কিন্তু ভালকৈ খাব হ'ব ইমান চিন্তা কৰিব নালাগে নহ'লে সেইখিনি গৈ পাওঁতে তোমাৰ দেৰিয়ে হ'ব নহয় আকৌ ঘূৰিও আহিব লাগিব হ'ব দিয়ক মই যাওঁ তেতিয়াহ'লে কিমান দেৰি লাগিব মই কিমান সময় ৰম ইয়াতে আৰু
2 মিনিটতে গাড়ী ইয়াতে আহি পাব লাগিব সোনকালে আহা প্ৰিয়ংকা মোৰ লগত যাবা নো থেংকছ মোৰ গাড়ী আহি আছে এতিয়া ক'বাই তেনেকৈ আগতে বাইকত উঠি চিনেমা পাৰ্ক ৰেষ্টুৰেণ্ট ক'ত ক'ত যোৱা নাছিলা এতিয়া বেলেগক পালাতো হোৱাট বহুতৰ লগত টাইম পাছ কৰিলা এতিয়া অন্ততঃ অলপ চিধা হ'বলৈ শিকা শংকৰৰ লগত বিয়া হোৱাত তোমাৰ কি স্বাৰ্থ আছে মই নাজানো কিন্তু তুমি যে একো নকৰা সেয়াও মই জানো হোৱাট ননচেন্স বহুত পইচা উৰুৱালা তুমি মোৰ ভাগ্য ভাল যে তোমাক মই বিয়া নকৰালোঁ নহ'লে গোটেই লাইফটো মোৰ স্পইল হৈ গ'ল মৌচম নিশ্চয়ৰিবা তোমাৰ চিঞৰ শুনিবৰ কাৰণে মই তোমাৰ পোহনীয়া কুকুৰ নহয়